ৰক্ষকেই ভক্ষক হৈছে এতিয়া শিক্ষা ব্যৱস্থাত শিক্ষকেই হৈ পৰিছে শিক্ষাৰ্থীৰ প্ৰধান শত্ৰু জীৱন গঢ়াৰ কমাৰ হালত শিক্ষকেই উঠি পৰি লাগিছে এতিয়া শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰা কাৰ্যত একাংশ শিক্ষকৰ কুকৰ্মৰ বাবে এতিয়া অন্ধকাৰত লাখ লাখ শিক্ষাৰ্থীৰ জীৱন কাইলৈ হ'বলগীয়া অসমীয়াৰ বিষয়ৰ পৰীক্ষা বাতিলৰ পিছতে লাখ লাখ পৰীক্ষাৰ্থীৰ মাজত এতিয়া পুনৰ হাহাকাৰ লাগিছে চূড়ান্ত অনিশ্চয়তাত ভুগিছে লাখ লাখ শিক্ষাৰ্থীৰ অভিভাৱকসকল এখনকৈ দুখন কাকতৰ পৰীক্ষা বাতিল হোৱাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আশংকাৰ সৃষ্টি হৈছে গণিতৰ পৰীক্ষাক লৈ কাৰণ এজন বহিষ্কৃত ছাত্ৰই বিস্ফোৰক তথ্য আগবঢ়াইছিল যে পৰীক্ষাৰ আগদিনা সন্ধিয়া আবেলি 5 বজাতে লাভ কৰিছিল প্ৰশ্ন কাকত 45 নম্বৰৰ প্ৰশ্নৰ হুবহু মিল আছিল সেই ছাত্ৰজনে নকল কৰি বহিষ্কৃত হৈছিল আৰু তাৰ পিছতে জেৰাত উল্লেখ কৰিছে ছাত্ৰজনে কেনেদৰে গণিতৰ প্ৰশ্ন কাকতো ভাইৰেল হৈছিল বা ফাদিল হৈছিল এখনকৈ কেইবাখনো প্ৰশ্ন কাকতক লৈ এই বিতৰ্কৰ সূচনা হৈছে আৰু কেহতীয়াভাৱে পুনৰ অসমীয়াৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হ'ল কাইলৈ হ'বলগীয়া পৰীক্ষা বছৰেকত এটা পৰীক্ষা অনুষ্ঠিত কৰে সেবাই আৰু এই পৰীক্ষাটো ব্যাপক খামখেয়ালি ব্যাপক বেমেজিলিৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হয় বাৰে বাৰে সেবাই প্ৰদৰ্শন কৰি আহিছে অদূৰদৰ্শিতা অকৰ্মণ্যতা অবিবেচকি কাণ্ড প্ৰদৰ্শন কৰি আহিছে আৰু যাৰ বাবে এতিয়া সচেতন সমাজ জাঙুৰ খাই উঠিছে সকলোৱে দাবী উত্থাপন কৰিছে সেবাৰ সংস্কাৰৰ সকলোৱে দাবী উত্থাপন কৰিছে ব্যৱস্থা গ্ৰহণ কৰা হওক সেবাৰ অধ্যক্ষৰ বিৰুদ্ধে কিন্তু সেবাৰ অধ্যক্ষক বাৰে বাৰে ৰক্ষণাবেক্ষণ দি গৈছে চৰকাৰী পক্ষই তাকে লৈ ৰাজ্যৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ এটা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কিয় এইসমূহ কুৰুঙা ৰৈ যায় মেট্ৰিকৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা বাৰে বাৰে কিয় এই বিতৰ্কৰ সৃষ্টি হয় বাৰে বাৰে কিয় দায়িত্ব জ্ঞানহীনতাৰ প্ৰদৰ্শন কৰি আহিছে সেবাই নীতি নিয়মত যদি সুৰুঙা নাথাকিল হয় তেতিয়াহ'লে এজন শিক্ষকে এই ধৃষ্টতা কৰিব নিশ্চয় নোৱাৰিলে হয় এই কথাই সকলোৱে এই মুহূৰ্তত কৈছে যে এটা কঠোৰ নীতি নিয়ম নাই এটা সুস্পষ্ট নীতি নিৰ্দেশনা নাই পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ ৰখাৰ ক্ষেত্ৰত যাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ এই ভণ্ড শিক্ষকে যি শিক্ষকে এতিয়া শিক্ষকতাৰ দৰে মহান বৃত্তিতে কালিমা সানিছে আৰু এনেদৰে তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে এটাৰ পিছত আনটো বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে বহু ৰহস্য এই মুহূৰ্তত ফাদিল হৈছে বহু ৰহস্য আৰক্ষীয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে কুমুদ ৰাজখোৱা এতিয়া পলাতক হৈ আছে কিন্তু মূল অন্যতম অভিযুক্ত প্ৰণৱ দত্তক ইতিমধ্যে আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগে লগে এতিয়া সকলোৰে মাজত প্ৰশ্নৰ উদয় হৈছে যে CBSE বছৰে 35 লাখকৈ পৰীক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে তেনেস্থলত মাত্ৰ 4-5 লাখ পৰীক্ষাৰ্থীৰ পৰীক্ষা এটা সেবাই কিয় সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰে এনেধৰণৰ বহু প্ৰশ্নৰ এই মুহূৰ্তত উদয় হৈছে সচেতন ৰাইজৰ মাজত লখিমপুৰৰ পৰা আমাৰ সৈতে আছে সঞ্জীৱ লাহন আৰু নিউজ ৰুমৰ পৰা আমাৰ সৈতে আছে সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা পাৰ্থ প্ৰথমে আপোনাৰ সৈতে সংযুক্ত হৈছো আসলতে বিতৰ্ক এটা এতিয়া এৰা নিদিয়া বিষয় হৈ পৰিছে সেবাৰ লগত এটা পৰীক্ষা বছৰেকত অনুষ্ঠিত হয় আৰু তাতেও এনে ধৰণৰ খামখেয়ালি বুৰি বিতৰ্কৰ সৃষ্টি হয় এটা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দুখনকৈ প্ৰশ্ন কাকত ফাদিল হ'ল দুটাকৈ পৰীক্ষা বাতিল হ'ল এতিয়া প্ৰশ্ন উত্থাপন হৈছে CBSE কেনেকৈ পাৰে সেবাই কিয় নোৱাৰে জয়ন্ত সেই প্ৰশ্ন উত্থাপন হৈছে কিন্তু যিজন শিক্ষক শিক্ষাবৃত্তিত জড়িত এজন ব্যক্তিৰ যিটো ইন্টিগ্ৰিটি থাকিব লাগে তেওঁৰ সেইটো ইন্টিগ্ৰিটি নাই যি তিনিজন শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তৎপৰতা প্ৰদৰ্শন কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তাৰে এজন শিক্ষক কিংপিন তেওঁ মূল অভিযুক্ত আৰু এজন এতিয়াও পলাতক গতিকে সেইজন ব্যক্তিৰে শিক্ষকজনৰ শিক্ষাবৃত্তি জড়িত থকা এজন ব্যক্তিয়ে যদি তেনেধৰণৰ আচৰণ কৰে তেতিয়া সেয়া যথেষ্ট দুৰ্ভাগ্যজনক তেওঁক দায়িত্ব দিয়া হৈছিল প্ৰশ্ন কাকতখিনি গোপনে সংগোপনে যি স্থানত থ'ব লাগে থানাত থ'ব লাগে থানাত থোৱাৰ দায়িত্ব তেওঁৰ আছিল আৰু তাৰপিছত পৰীক্ষা আৰম্ভ হোৱাৰ এক ঘণ্টাৰ আগতে সেই প্ৰশ্ন কাকতখিনি সেই ধৰণে
সিকিউৰ ডুৱেট পুনৰ পৰীক্ষা কেন্দ্ৰলৈ লৈ যোৱাৰ দায়িত্ব তেওঁৰ আছিল তাকে নকৰি তেওঁ আজিয়েই নহয় বহু আগৰ পৰা এনেধৰণৰ ব্যৱসায় চলাই আছিলে বা বহু আগতেও তেনেধৰণৰ ব্যৱসায় চলি থকাৰ বাতৰি আহি থাকে কিন্তু এইবাৰ দেখা পোৱা গৈছে দুটাকৈ পৰীক্ষা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত দুটাকৈ পৰীক্ষা বাতিল কৰা হৈছে আৰু পৰৱৰ্তী সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে যাতে তেওঁলোকে প্ৰচেষ্টা হাতত ল'ব যাতে যিখিনি লুপ হলছ আছে সেই লুপ হলছখিনি তেওঁলোকে ধৰা পেলাই তাৰ যি প্ৰতিকাৰ সেই প্ৰতিকাৰৰ তেওঁলোকে চেষ্টা কৰিব আৰু যিটো প্ৰশ্নৰ আপুনি উত্থাপন কৰিছে CBSE পাৰে সেবাই কিয় নোৱাৰে CBSE প্ৰতি বছৰে 35 লাখ ছাত্ৰ ছাত্ৰীৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰে সমগ্ৰ দেশতে এক্ৰছ দি কান্ট্ৰি সমগ্ৰ দেশতে আৰু 35খন বিদেশী ৰাষ্ট্ৰত তেওঁলোকে একে সময়তে পৰীক্ষা অনুষ্ঠিত কৰে CBSEৰ দায়িত্ব দ্বাদশ আৰু দশম শ্ৰেণী পৰীক্ষা অনুষ্ঠিত কৰাৰ সেবাৰ দায়িত্ব মাত্ৰ দশম শ্ৰেণী মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা সেবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা 4.5 লাখ তেনে ক্ষেত্ৰত সেই প্ৰশ্নৰ অৱতাৰণা হৈছে কথা হৈছে সেবাত সংস্কাৰৰ প্ৰয়োজন সেই সংস্কাৰৰ কথা সবেই কৈ আছে এতিয়া সংস্কাৰ আছুৱে দাবী কৰিছে সেবাৰ মুৰব্বীক আঁতৰাব লাগে বা শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বা শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিলে বা সেবাৰ মুৰব্বী আঁতৰিলে সংস্কাৰ হ'বনে সেয়া এক ডাঙৰ প্ৰশ্ন যিয়ে পদক্ষেপ গ্ৰহণ কৰা হওক সেবাৰ সংস্কাৰৰ প্ৰয়োজন CBSE যিবোৰ ভাল প্ৰেক্টিছ তেওঁলোকে যিবোৰ পন্থা গ্ৰহণ কৰে সেইবোৰ অৱলম্বন সেবাই কৰিব পাৰে হয় এইটোৱে ডাঙৰ কথা এইটোৱে ডাঙৰ প্ৰশ্ন যে পাৰ্থ কিয় সেবাই এনেকুৱা ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ নকৰে কাৰণ প্ৰশ্ন কাকত ফাদিলৰ এই বিতৰ্ক এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বে বহুবাৰ হৈছে কিন্তু সেই বিতৰ্কৰ পৰা সেই ভুলৰ পৰা এতিয়াও শিক্ষা গ্ৰহণ কৰা নাই কেনেকুৱা ধৰণৰ পাৰ্থক্য আচলতে সেবা আৰু CBSEৰ মাজত মই পাৰ্থক্যসমূহৰ কথা কম কিন্তু কেৱল পেপাৰ ফাদিলেই নহয় দশম শ্ৰেণীৰ পৰীক্ষাটোত বহুত প্ৰান্তীয় অঞ্চলত আন বহু ধৰণৰ ঘটনা ঘটি থাকে ছাত্ৰ ছাত্ৰীসকলক পাছ কৰোৱা বা বেছিকৈ নম্বৰ দিয়া ইত্যাদি বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ যি এক প্ৰতিযোগিতামূলক মনোভাৱ সেই প্ৰতিযোগিতামূলক মনোভাৱ বা যি তৎপৰতা বা যি দৌৰাত্ম্য তাৰ কাৰণে তেওঁলোকক প্ৰথম 10টা স্থানৰ যি তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষাৰ্থীসকলক ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ধনৰ লেনদেন কৰে এই ধৰণৰ অভিযোগবোৰ উত্থাপন হৈছে আৰু প্ৰান্তীয় অঞ্চলত শিক্ষাৰ্থীক পাছ কৰোৱাবলৈও তেনেধৰণৰ বহু অন্য পেপাৰ লিকটো হয়েই তাৰ সমান্তৰালকৈ অন্য কিছুমান কামো ঘটনা ঘটি থাকে এইবোৰ বিভিন্ন সময়ত সংবাদ মাধ্যমলৈ আহে বা বিভিন্ন সময়ত বাতৰি প্ৰকাশ হয় কিন্তু এইবাৰ দায়িত্ব স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰখনৰ ব্যৰ্থতাৰ কথা মুকলিকৈ কৈছে আৰু তৎপৰতা প্ৰদৰ্শন কৰি দুটাকৈ পৰীক্ষা বাতিল কৰিছে হয় ছাত্ৰ ছাত্ৰীসকল হতাশ হৈছে কিন্তু আমাৰ মূল লক্ষ্য হ'ব লাগে পৰীক্ষাটো নিকা কৰা এতিয়া CBSE কি পদক্ষেপ গ্ৰহণ কৰে মন কৰিব CBSE এটা সাবজেক্টৰ মাল্টিপল সেট প্ৰস্তুত কৰে 1 নম্বৰ সেট 2 নম্বৰ সেট 3 নম্বৰ সেট 4 নম্বৰ সেট 5 নম্বৰ সেট প্ৰতিটো সেটৰ যি প্ৰশ্নসমূহ সেইবোৰ পৃথক হয় উইথ সেম ডিফিকাল্টি লেভেল প্ৰশ্নসমূহৰ ডিফিকাল্টি বা জটিলতা প্ৰায় সমানেই থাকে কিন্তু প্ৰশ্নবোৰ বেলেগ উদাহৰণস্বৰূপে এটা সেট যদি লিক হয় CBSE আন কেইটা সেটেৰে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে তেনেধৰণৰ বহু কথা আছে CBSE প্ৰশ্ন কাকতবোৰত QR কোড থাকে CBSE যদিহে লিক হয় তেতিয়া যাতে সেই দিনাখনে সেই সময়তে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যায় তাৰ কাৰণে বেকআপ প্লেন ৰাখে বেকআপ প্লেন কি এনক্ৰিপ্টেড পৰীক্ষা প্ৰশ্ন কাকত পৃথক প্ৰশ্ন কাকত তেওঁলোকে ৰেডি ৰাখে যদিহে পেপাৰ লিক হয় তৎক্ষণাৎ এই এনক্ৰিপশ্যনৰ যোগেদি এণ্ড টু এণ্ড এনক্ৰিপশ্যনৰ যোগেদি সেই যাতে বেকআপত মজুত ৰখা প্ৰশ্ন কাকতসমূহ কেন্দ্ৰলৈ পঠিয়াব পাৰি আৰু তৎক্ষণাৎ সেইবোৰ প্ৰিণ্ট কৰি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰি চাইবাৰ সেল আছে অতি সক্ৰিয় বিভিন্ন সময়ত মন কৰিব আপুনি পৰীক্ষাৰ সময়ত বিভিন্ন ভুৱা বাতৰি আমি ছ'চিয়েল মিডিয়াত বিশেষকৈ দেখা পাওঁ সেই ভুৱা বাতৰি পেপাৰ লিকৰ বাতৰি বিভিন্ন দেখা পোৱা যায় সেই বাতৰিসমূহ প্ৰকৃতনে ভুৱা তাক পৰীক্ষা কৰিবলৈ এটা সক্ৰিয় চাইবাৰ সেল আছে সেবাৰো এটা চাইবাৰ সেল থাকিব লাগে মাধ্যমিক শিক্ষা সংসদৰ এটা চাইবাৰ সেল আছে বুলি শুনা পাইছোঁ কিন্তু চাইবাৰ সেল কিমান সক্ৰিয় সেই কথাটোলৈ গম পোৱা নাই CBSE কি কৰে সেই সক্ৰিয় চাইবাৰ সেলটোৱে পৰীক্ষা কৰে সেই বাতৰি ভুৱা নে প্ৰকৃত ভুৱা যদি ছাত্ৰ ছাত্ৰীসকলক বা অভিভাৱকসকলক ছ'চিয়েল মিডিয়াৰ যোগেদি ভেৰিফাইড একাউণ্টৰ যোগেদি অৱগত কৰে সেয়া ভুৱা বাতৰি পৰীক্ষা পেপাৰ লিক হোৱা নাই ছাত্ৰ ছাত্ৰীসকল শংকিত হ'ব নালাগে ইত্যাদি বিভিন্ন পদক্ষেপ আছে আৰু সেবাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু সেই পদক্ষেপসমূহ সাফিচিয়েণ্ট পৰ্যাপ্ত হোৱা নাই পেপাৰ লিক হৈ আছে দূৰণিবতীয়া অঞ্চলসমূহলৈ পেপাৰ পঠিওৱা হয় আৰু সেই অঞ্চলসমূহত যাক দায়িত্ব দিয়া হয় শিক্ষক বা আৰক্ষীয়ে হওক তেওঁলোকে নিজৰ কাম ভালকৈ নকৰাৰ কাৰণে বা তেওঁলোকে সেই পেপাৰবোৰ বিক্ৰী কৰি অসাধু চক্ৰৰ সৈতে জড়িত হোৱাৰ কাৰণে বা ইজি মানি লাভৰ কাৰণে এই কামবোৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি দিছে কিন্তু সেয়া নিকা কৰিবলৈ প্ৰচেষ্টা হাতত ল'ব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছে তাৰ এটা সদিচ্ছাও কিন্তু দেখিবলৈ পোৱা হোৱা নাই পাৰ্থ এটা সদিচ্ছা দেখিবলৈ পোৱা হোৱা নাই আহিম আপোনাৰ কাষলৈ সঞ্জীৱ আছে লখিমপুৰৰ পৰা এই মুহূৰ্তত সঞ্জীৱ এই মুহূৰ্তত কি আপডেট আছে প্ৰসন্ন দাস নামৰ শিক্ষকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল আৰু কেনেকুৱা ধৰণৰ বিস্ফোৰক তথ্য লাভ কৰা হৈছে আৰু কেনেকুৱা ধৰণৰ ৰহস্য ফাদিল হৈছে পৰীক্ষা কেলেংকাৰী প্ৰশ্ন কাকত কেলেংকাৰী হয় চাওক জন্ত মই বৰ্তমান উপস্থিত আছো লখিমপুৰ সদৰ থানাত আৰু সদৰ থানাৰ ভিতৰতে প্ৰসন্ন দাস
আৰু প্ৰণৱ দত্তক ইতিমধ্যে আৰু CBI জেৰা কৰি আছে জেৰাৰ পিছত হয়তো তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব গুৱাহাটীলৈ আৰু এই মুহূৰ্তলৈকে আমাৰ হাতত থকা তথ্য অনুসৰি প্ৰসন্ন দাসৰ হাতত পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ফটো পাইছে মোবাইলত ফটো পাইছে প্ৰশ্ন কাকতৰ আৰু সেইটো এতিয়া নিশ্চিত হৈছে যে সেই চুৰি কাৰ্যত আচলতে ফাদিল বুলি ক'লে শব্দটো যথাৰ্থ নহ'ব এইসকল চুৰ এই শিক্ষকসকল চুৰ কৰিছিলে আচলতে চুৰ কৰিয়ে যাকে তাকে বিলাই দিছিলে গতিকে চুৰ শিক্ষকসকলৰ হাতত প্ৰমাণ হৈছে যে তেওঁলোকে চুৰি কৰিছিলে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে যিজন প্ৰণৱ দত্ত ইতিমধ্যে যে স্বীকাৰোক্তি ভিত্তিতে বিভিন্ন ধৰণৰ অভিযান ইতিমধ্যে অব্যাহত আছে আৰু তেওঁলোক যে এই মুহূৰ্তত জয়ন্ত মই পুনৰ কম যে এইসকলেই কিন্তু নিয়ন্ত্ৰণ কৰিছিলে সমগ্ৰ যিটো প্ৰশ্ন কাকত ফাদিল প্ৰক্ৰিয়া এওঁলোকে ইয়াৰ পৰা নিয়ন্ত্ৰণ কৰিছিলে আৰু নিৰাপত্তা ব্যস্তনিৰ মাজত থকা আৰক্ষীৰ জিম্মাত থকা প্ৰশ্ন কাকত তেওঁলোকে চুৰ কৰি নি যি ছাত্ৰ ছাত্ৰীৰ মাজত বিলাই দিছিলে ধন লৈছিলে এই কথাটো ইতিমধ্যে নিশ্চিত হৈ গৈছে আৰক্ষীৰ তদন্ত অব্যাহত আছে CBI জেৰা অব্যাহত আছে আৰু খন্তেক সময়ৰ পিছতে আমি ৰৈ আছো সদৰ থানাতে হয়তো এই সদৰ থানাৰ পৰা উলিয়াই লৈ যোৱা হ'ব প্ৰসন্ন দাস আৰু প্ৰণৱ দত্তক উলিয়াই লৈ যোৱা হ'ব কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে ধৰিব পৰা নাই যিজন কুমুদ ৰাজখোৱা কিন্তু এই মুহূৰ্তলৈকে ধৰিব পৰা নাই তেওঁ এতিয়া ক'ত আছে কেনেকৈ বাচি আছে এই মুহূৰ্তলৈকে সেইটো এটা ডাঙৰ প্ৰশ্ন অন্য এটা ডাঙৰ প্ৰশ্ন জয়ন্ত চাওক যে যিখন থানাত প্ৰশ্ন কাকতসমূহ থৈছিলে যিখন থানাত সোধা পোছা কৰা হ'বনে নহয় সেয়া ডাঙৰ প্ৰশ্ন মই সেই কথাটো উপস্থাপন কৰিব বিচাৰিছো সেই থানাৰ অচিজনক কিন্তু সোধা পোছা কৰাৰ নিতান্তই প্ৰয়োজন যিহেতু পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তলৈকে প্ৰশ্ন কাকতসমূহ তাত থাকে আৰু সেই প্ৰশ্ন কাকতসমূহ তাৰ পৰা কেনেকৈ লিক হ'ল সেইটো এটা প্ৰাসংগিক বিষয় যে সেই অচিজনক সোধা পোছা কৰাৰ প্ৰয়োজন আছে কৰাৰ যিহেতু প্ৰয়োজন আছে মই পুনৰ কৈছো যে চাওক যে মই সদৰ থানাত বৰ্তমান উপস্থিত আছো আৰু সদৰ থানাত ইতিমধ্যে CID যি দুজনকৈ গ্ৰেপ্তাৰ কৰা লোক প্ৰসন্ন দাস আৰু প্ৰণৱ দত্তক ইয়াৰ পৰা উলিয়াই লৈ যোৱা যোজনা চলাইছে আৰু পুনৰ তথাপিতো কম যে চুৰ শিক্ষক যি কেইজন আছে তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট তথ্য প্ৰমাণ পোৱা গৈছে তথ্য প্ৰমাণৰ পিছত তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া নিশ্চিত হ'ব কিন্তু এই মুহূৰ্তত ক'ব পাৰি যে যথেষ্ট তৎপৰতাৰে লখিমপুৰ আৰক্ষীয়ে কাম কাজসমূহ কৰি আছে CIDও ঠিক তেনেদৰে তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে আৰু শিক্ষক জালত পৰাৰ সম্ভাৱনা আছে আৰু হয়তো ছাত্ৰ জালত পৰাৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত এইটো এটা ডাঙৰ প্ৰশ্ন যে আমাৰ সতীৰ্থ সাংবাদিক পাৰ্থজ্যোতি বৰাই এটা কথা কৈছিলে CBSE পাৰে সেৱাই কিয় নোৱাৰে সেইটো এটা ডাঙৰ প্ৰশ্ন আচলতে অসমৰ এই তথাকথিত ব্যৱস্থাটোৱে CBSEৰ পৰা শিক্ষা লোৱা যথেষ্ট প্ৰয়োজন আছে নিশ্চয় পাৰ্থ মই পুনৰ আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে ইয়াৰ পূৰ্বে আপুনি আমাক জনাইছিল যে বেকআপ এটা পদ্ধতি থাকে CBSEৰ ক্ষেত্ৰত আৰু সেই বেকআপৰ ব্যৱস্থা সেৱাৰ ক্ষেত্ৰত কিয় নাথাকে আৰু যাৰ বাবে এতিয়া পৰীক্ষাৰ্থীসকলে জিয়াটো ভোগ কৰিবলগীয়া হৈছে 20 মাৰ্চত শেষ হ'বলগীয়া পৰীক্ষা এতিয়া 1 এপ্ৰিল পালেগৈ দুখনকৈ প্ৰশ্ন কাকত ফাদিল আৰু পৰীক্ষা বাতিল কৰা হ'ল যাৰ বাবে এতিয়া লগে লগে তাৎক্ষণিকভাৱে পৰীক্ষা পাতিব পৰা সুবিধাখিনি নাই সেৱাৰ জয়ন্ত সেইকাৰণে বেকআপৰ প্ৰয়োজন বিভিন্ন সময়ত আজি কিছুদিনৰ আগতে আমি কথা পাতিছিলোঁ আমাৰ সৈতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ CBSEৰ প্ৰাক্তন মুৰব্বী অজয় গাংগুলীৰ সৈতে আৰু কিছুদিনৰ আগতে দুদিনৰ আগতে আমি কথা পাতিছিলোঁ সাক্ষাৎ লৈছিলোঁ CBSE প্ৰাক্তন কণ্ট্ৰলাৰ KK চৌধুৰীৰ সৈতে তেওঁলোকে মই যিকেইটা পদ্ধতিৰ কথা বৰ্ণনা কৰিলোঁ সেইকেইটা পদ্ধতিৰে কথা কৈছে আৰু এই বেকআপ পদ্ধতিটো যদি থকা হয় সেৱাই পৰীক্ষা পুনৰ পাতিবলৈ ইমান সময় নালাগিল হয় পৰীক্ষা পুনৰ পাতিবলৈ সেৱাক প্ৰয়োজন হৈছে 15 দিনৰ যদিহে বেকআপ এক সিস্টেম থাকিল হয় 15 দিনৰ প্ৰয়োজন নহল হয় ছাত্ৰ ছাত্ৰীসকলে সকাহ পালে হয় গতিকে কথাটো হৈছে যদি দুষ্ট চক্ৰই চুৰ শিক্ষকে সঞ্জীৱে কোৱাৰ সদৃশ চুৰ শিক্ষকে যদি টেকনলজি প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰশ্ন কাকত লিক কৰে সেৱাই সেই একে প্ৰযুক্তি ব্যৱহাৰ কৰি অহৰক এনে ধৰণৰ পদ্ধতি উদ্ভাৱন কৰিব লাগিব যি পদ্ধতিৰ যোগেদি আমি প্ৰশ্ন কাকতসমূহ সিকিউৰ কৰি ৰাখিব পাৰোঁ ই এক যুদ্ধ এই যুদ্ধত উদাহৰণস্বৰূপে CBSEয়ে ইন্টেলিজেন্স ব্যুৰোক ব্যৱহাৰ কৰে প্ৰতিটো পদ্ধতি দিল্লীৰ পৰা গোপন প্ৰেছত প্ৰশ্ন কাকত পিন থৈ 4-5টা সেট তেওঁলোকে অৰুণাচলৰ টুটিং পৰ্যন্ত পঠিয়ায় আন্দামান নিকোবৰ পঠিয়ায় ৰাছিয়া পঠিয়ায় জাপানলৈ প্ৰেৰণ কৰে আৰু সেই প্ৰশ্ন কাকত প্ৰেৰণ কৰাৰ প্ৰতিটো ষ্টেপত তেওঁলোকে ইন্টেলিজেন্স ব্যুৰো চোৰাংচোৱা বাহিনীৰ সহায় লয় গতিকে অসমত পৰীক্ষা নিকা কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ আৰ্মিৰ সহায় লাগিলে আৰ্মিৰ সহায় লওক পেৰামিলিটাৰীৰ সহায় লাগিলে পেৰামিলিটাৰীৰ সহায় লওক
কথাটো হৈছে ইটছ এ ৱাৰ, এখন যুদ্ধ। সেই যুদ্ধখন জিকিবলৈ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চৰকাৰ সেৱাই সকলোৰে সহায় লওক। এই সময় আহি পৰিছে, যদিও পুলিচে এইবাৰ তৎপৰতা দেখুৱাইছে, চৰকাৰখনে গাপ দিবলৈ চেষ্টা কৰা নাই গোটেই বিষয়টো, পৰীক্ষা কেঞ্চেল কৰিছে। এইবাৰ ছাত্ৰ ছাত্ৰীসকল হতাশ হ'ব পাৰে, কিন্তু পৰীক্ষাটো নিকা কৰাৰ প্ৰচেষ্টা হাতত লৈছে। কিন্তু সেই প্ৰচেষ্টাত কি কথা, কি পদক্ষেপ অন্তৰ্ভুক্ত হৈ থাকিব সেইটোৱে গুৰুত্বপূৰ্ণ। মন কৰিব, জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ে কালি এক ৰায় প্ৰদান কৰিছে অন্য এক পৰীক্ষাৰ বিষয়ে, সেৱা নহয়, স্বাভাৱিকতে জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ে কৈছে পৰীক্ষাৰ পেপাৰ লিক কৰা, কম্প্ৰমাইজ কৰা সমগ্ৰ বিষয়টো এজ হিনাছ এজ অৰ মোৰ হিনাছ এজ মাৰ্ডাৰ। হত্যাতকৈও ডাঙৰ অপৰাধ পৰীক্ষাৰ প্ৰশ্নকাকত লিক কৰাটো। মন কৰিব, পৰীক্ষাৰ প্ৰশ্নকাকত লিক কৰাৰ কাৰণে যিসকল জেনুইন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মানে মনস্তত্বত কেনেকুৱা প্ৰভাৱ পৰিব, মানসিকতাত কেনেকুৱা প্ৰভাৱ পৰিব, সি এক ডাঙৰ কথা। আৰু তাৰ সমান্তৰালকৈ যিয়ে ব্যৱস্থা নকৰক, শিক্ষকসকলৰ ইণ্টিগ্ৰিটিৰ প্ৰয়োজন। মন কৰক, শিক্ষক এজনে যদি সূৰ্যবৃত্তিত লিপ্ত হয় তেওঁ কি শিক্ষকতা প্ৰদান কৰিব? আৰু সেই অভিভাৱকজনৰ কথা ভাবক, অভিভাৱকজনে প্ৰশ্ৰয় দিয়ে নিজৰ সন্তানক যদিহে প্ৰশ্নকাকত ক্ৰয় কৰিবলৈ, বা সেইজন 18 বছৰৰ তলৰ এজন ছাত্ৰ, এজন শিক্ষাৰ্থী 16-17 বছৰীয়া, তেওঁ যদি সেই প্ৰৱণতা তেওঁৰ মনলৈ আহে যে মই প্ৰশ্নকাকত ক্ৰয় কৰি পৰীক্ষাত ভাল নম্বৰ পাম, বা সেই প্ৰায় ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ যিসমূহ বিদ্যালয়ে ধনৰ লোভত এডমিশ্যন যাতে বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে, তাৰ কাৰণে শীৰ্ষস্থানৰ যি তালিকাত নিজৰ স্কুলৰ ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত কৰিবলৈ পইচা প্ৰদান কৰে, বা সেৱাৰ সেইসকল অফিচিয়েল যিসকলে সেই পইচাসমূহ লয়, এই সকলোবোৰ যেতিয়ালৈকে সেৱাত থাকিব, সেৱাত সংস্কাৰৰ কেতিয়াও সম্ভৱ নহ'ব। সংস্কাৰৰ কথা কোৱা হৈছে, পাৰ্থ, সংস্কাৰৰ কথা কোৱা হৈছে। বহু বছৰ পূৰ্বতে সংস্কাৰৰ কেইবাটা পদক্ষেপ ঘোষণা কৰা হৈছিল, কিন্তু এটা পদক্ষেপো কাৰ্যকৰী কৰা নহ'ল, কিন্তু বৰং চৰকাৰী পক্ষই ওলোটা খৰমৰাহে পৰিলক্ষিত হ'ল। কালি সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে যি বিবৃতি প্ৰদান কৰিলে তাত স্পষ্টভাৱে উল্লেখ কৰিলে যে সেৱাৰ সংস্কাৰৰ ইয়াত কোনো কথাই আহি পৰা নাই, সেৱাৰ কোনো ভুলেই নাই, কোনো দোষেই নাই ইয়াত। হয় জয়ন্ত, মুখ্যমন্ত্ৰীয়ে সেৱাৰ কোনো ভুল নাই বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ যুক্তিটো হৈছে সেৱাই প্ৰশ্নকাকতবোৰ ইয়াৰ পৰা প্ৰেৰণ কৰে, দিল্লীৰ পৰা গুৱাহাটীৰ পৰা প্ৰশ্নকাকতবোৰ প্ৰেৰণ কৰা হয়। সেই প্ৰশ্নকাকতবোৰ যি ৰিচিভ কৰে শিক্ষকে বা চেণ্টাৰ ছুপাৰিণ্টেণ্ডেণ্টে বা সেই কাষ্টডিয়ান হিচাপে যিসকল আৰক্ষী থাকে, তেওঁলোকে সেই গাফিলতি কৰিছে। কিন্তু সেৱাৰ ভুল আছে নে নাই সেয়া পিছত যেতিয়া তদন্ত হ'ব বা আৰক্ষীয়ে তদন্ত কৰিব, কোনোবা গোটেই প্ৰক্ৰিয়াটোত কোনোবা বিষয়া জড়িত হৈ আছে নে নাই সেই তেতিয়াহে ওলাই পৰিব। মূল কথাটো হৈছে সেৱাই এনে কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব, লিক প্ৰুফ, যি পদক্ষেপৰ জৰিয়তে সংস্কাৰৰ প্ৰয়োজন। এতিয়া সেৱাৰ মুৰব্বীগৰাকীক আঁতৰালে সেই সংস্কাৰ সম্ভৱ হ'বনে নাই সেই কথা সৎকৈ কৈ দিব নোৱাৰি, বা শিক্ষামন্ত্ৰীজনে পদত্যাগ কৰিলে সেই সংস্কাৰ আহিবনে নাই ক'ব নোৱাৰি। উদাহৰণস্বৰূপে শিক্ষামন্ত্ৰীজনে পদত্যাগ কৰিলে যেনিবা, বা সেৱাৰ সচিবজনে পদত্যাগ কৰিলে যেনিবা, পুনৰ যদি এইবোৰ ঘটনা পুনৰাবৃত্তি ঘটে তেতিয়া কি লাভ হ'ব? গতিকে নতুন কোনোবা আহিলে তেওঁ যদি সেই সংস্কাৰসমূহ ৰূপায়ণ কৰে আৰু সেই সংস্কাৰসমূহৰ যোগেদি যাতে লিক প্ৰুফ পৰীক্ষা হয়, সেয়া আমাৰ উদ্দেশ্য হ'ব লাগে। নিশ্চয়। সঞ্জীৱ, প্ৰসন্ন দাস আৰু প্ৰণৱ দত্ত দুয়োগৰাকী কিছু সময় পিছতে উলিয়াই আনিব, আপুনি আমাক জনাইছিল। গুৱাহাটীলৈ অনা হ'ব দুই অভিযুক্তক, দুই লম্পট শিক্ষক, দুই চোৰ শিক্ষকক। হয়, নিশ্চিতভাৱে গুৱাহাটীলৈ লৈ যোৱা হ'ব, কাৰণ CIDয়ে গুৱাহাটীৰ পৰা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি আছে। সমগ্ৰ প্ৰক্ৰিয়াটো গুৱাহাটীৰ পৰাই চলি আছে, কিন্তু ইয়াৰ শিপাটোহে বিচাৰি ফুৰা হৈছে। ঘাই শিপা বুলি আমি কৈ দিব নোৱাৰো। প্ৰসন্ন দত্ত বা যি গ্ৰেপ্তাৰ কৰা হৈছে প্ৰসন্ন দাস আৰু প্ৰণৱ দত্ত আৰু পলাতক কুমুদ ৰাজখোৱাই যে মূল শিপা, সেইটো কথা কৈ দিব নোৱাৰি। ইয়াৰ লগত আৰু বহুত জড়িত থাকিব পাৰে। এই সকলোখিনিকে ইয়াৰ পৰা সামৰিক সূত্ৰে লৈ যোৱা হ'ব গুৱাহাটীৰ CID কাৰ্যালয়লৈ। তাৰ পৰাই সকলোখিনি নিৰ্ণয় হ'ব বা তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কেনেকুৱা ধৰণৰ আইনগত ব্যৱস্থা কৰা হ'ব, আৰু যিসকল ছাত্ৰক ইতিমধ্যে আটক কৰি থোৱা হৈছে তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ আইনগত ব্যৱস্থা লোৱা হ'ব, সকলোখিনি ইয়াৰ সঞ্জীৱ দৃষ্টি ৰাখিব। আমি পুনৰ সংযুক্ত হ'ম। এই মুহূৰ্তত বিদায় জনাইছো পাৰ্থ আৰু সঞ্জীৱ দুয়োগৰাকীকে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে দোষ মূৰ পাতি লৈছে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে দোষ মূৰ পাতি ল'লেও ছাত্ৰ ছাত্ৰীসকলৰ, পৰীক্ষাৰ্থীসকলৰ যিখিনি ডেমেজ হ'ল, সেই ডেমেজ জানো কণ্ট্ৰল হ'ব, এয়া এক ডাঙৰ প্ৰশ্ন। আৰু এইসকল দালালৰূপী শিক্ষকৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়াও হ'ব লক্ষণীয়। লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।
শিৱসাগৰত HSLC পৰীক্ষাৰ্থীৰ মৌন প্ৰতিবাদ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত প্ৰতিবাদ সাব্যস্ত হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ অৰ্ধ শতাধিক পৰীক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ লগত লৰা ধেমালি নকৰিবলৈ দাবী শিৱসাগৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ মৌন প্ৰতিবাদ আমি দেখুৱাইছো এই দৃশ্য এখনৰ পিছত আনখন প্ৰশ্নকাকত ফাদিল পৰীক্ষা বাতিলৰ পাছতে এনেদৰে প্ৰতিবাদ মুখৰ হৈছে পৰীক্ষাৰ্থীসকল আজি ৰাজপথলৈ ওলাই আহিব লগীয়া হৈছে পঢ়া শুনা এৰি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে এইসকল পৰীক্ষাৰ্থীয়ে হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত অৰ্ধ শতাধিক পৰীক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ লগত লৰা ধেমালি নকৰিবলৈ দাবী জনাইছে এইসকল ভুক্তভোগী পৰীক্ষাৰ্থীয়ে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল বিজ্ঞানৰ পৰীক্ষা বাতিল আৰু তাৰ পিছত অসমীয়াৰ কাইলৈ হ'বলগীয়া প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল কৰাৰ পাছতে এনেদৰে প্ৰতিবাদ মুখৰ হৈছে ৰাজ্যৰ পৰীক্ষাৰ্থীসকল ইয়াৰ সৈতে সময় হ'ল মিড ডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ